সুখবৰ শিক্ষা বিভাগৰ পৰা পুনৰ আহিল সুখবৰ কাৰণ আপোনালোকে হয়তো বহুতে আদৰ্শ বিদ্যালয় সংগঠনৰ যিখিনি পোষ্ট ওলাইছিলে তো সেইখিনি সকলোৱে হয়তো আবেদন কৰিছিলে আৰু ভেৰিফিকেশ্যনৰ সময়ত ছেকেণ্ড লিষ্ট থাৰ্ড লিষ্ট যেতিয়া মাৰিছিলে আমি প্ৰায় আপ টু ডেট আপোনালোকক ইনফৰ্মেশ্যনসমূহ দি আছিলোঁ এতিয়া আদৰ্শ বিদ্যালয় সংগঠনৰ যিবিলাক 242 পোষ্ট তেওঁলোকে ভেকেণ্ট কৰিছিলে আৰু তাৰ বাবে তেওঁলোকে ইণ্টাৰভিউ লৈছিলে ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতিছিলে সেই পোষ্টসমূহৰ তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ কৰিছে 11 আগষ্টৰ তাৰিখে তাৰমানে আপোনালোকৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে ঠিক আছে গতিকে পিডিএফটো আপোনালোকে abs.assam.gov.in তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট তাতে গ'লে আপোনালোকে লাভ কৰিব এইখন পিডিএফখন আছে আমি আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম ইয়াতে কি লিখিছে চাওক মেৰিট লিষ্টখনৰ কথা কৈছে সিলেক্টেড কেণ্ডিডেটছ ফৰ ডিফাৰেণ্ট পোষ্ট অফ টিচাৰ্ছ আদৰ্শ বিদ্যালয় অফ আছাম ইন পাৰ্চুৱেঞ্চ টু দ্য এংগেজমেণ্ট নটিচ ইছ্যুড এইখিনি আপোনালোকে গোটেইখিনি চাই ল'ব মই এটা এটাকৈ কৈ নাযাওঁ ঠিক আছে তো ইয়াতে এইটো চাই লওক ইন পাৰ্চুৱেঞ্চ টু দ্য এংগেজমেণ্ট নটিচ ইছ্যুড বাই এইটো এডভাৰটাইজমেণ্ট নামটো দিয়া আছে আদৰ্শ বিদ্যালয় সংগঠন আছাম হেজ ডিক্লেয়াৰ্ড দ্য মেৰিট লিষ্ট 242টা যিটো পোষ্ট ওলাইছিলে তাৰ মেৰিট লিষ্ট চিলেক্টেড কেণ্ডিডেটৰ ইয়াত দিয়া হৈছে ডিফাৰেণ্ট পোষ্ট অফ টিচাৰ্ছ আৰু লেবৰেটৰী এছিষ্টেণ্ট কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ এই গোটেইখিনি দিয়া হৈছে আপোনালোকৰ যিটো মেৰিট লিষ্ট চিলেকশ্যন কৰা হৈছে একৰ্ডিং টু আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ চোৱা হৈছে টিচিং মেথডলজি চোৱা হৈছে ইয়াৰ সলনি ইন ডেপথ অফ ছাবজেক্ট নলেজ চোৱা হৈছে টিচিং স্কিলছ এপ্টিটিউড ক্লাছ ডেমনষ্ট্ৰেশ্যন লোৱা হৈছিলে পাৰ্টিচিপেটৰী ৱে অফ টিচিং লোৱা হৈছে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ লোৱা হৈছে অভাৰঅল পাৰফৰ্মেঞ্চ চোৱা হৈছে এণ্ড প্ৰেজেণ্টেশ্যন চোৱা হৈছে এক্সপিৰিয়েঞ্চ এণ্ড এক্সপাৰ্টাইজ ইন কো কাৰিকুলাৰ এক্টিভিটিছ এই সকলোবিলাক চোৱা হৈছে ইয়াতে চাওক চিলেক্টেড কেণ্ডিডেট চেল হেভ টু ছাবমিট এখন ৰিটেন কনচেণ্ট বা আণ্ডাৰটেকিং এখন দিব লাগিব যিখন নেকি ইয়াৰ তলতে তেওঁলোকে দি দিছে পিডিএফটোৰ তলতে সেইখনকে প্ৰিণ্ট কৰি আপোনালোকে লিখি মেলি দিব লাগে ৰিগাৰ্ডিং জইনিং ইন এনি আদৰ্শ বিদ্যালয় অফ আছাম এজ পাৰ ফৰ্মেট উইদিন 2 days দুদিনৰ ভিতৰতে কিন্তু এইখিনি দিব লাগিব সেইখিনি কথাই কৈছে তললৈ অকণমান স্ক্ৰল কৰিলে নিজৰ নামখিনি ইয়াতে চাব পাৰিব যদি আপোনালোকে এপিয়াৰ হৈছিলে এইখিনি এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কাৰণে আছিলে আৰ্টছৰ কাৰণে প্ৰায় আপোনালোকৰ 49 কেণ্ডিডেট ৰাখিছে এইখিনি এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ কাৰণেও আপোনালোকৰ তেনেকৈ ধৰণে 50 কেণ্ডিডেট ৰাখিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে কিমান ৰাখিছে এনেকৈ ধৰণে সকলোৰে কাৰণে বেলেগে তেওঁলোকে চিলেকশ্যন কৰিছে গ্ৰেজুৱেট টিচাৰ এইখিনি ছায়েন্সৰ কাৰণে আছে তাৰপিছতে হিন্দী টিচাৰখিনি পাব গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে 11টা আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্ট ছায়েন্স এইখিনি কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে এইখিনি আপোনালোকে নাম চাই ল'ব পাৰে আৰু পোষ্ট অফ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে কেৱল যিহেতু 6টাই পোষ্ট আছিলে এইখিনি লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে তো ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে তো আগন্তুক সময়ত যদি আপোনালোকে আদৰ্শ বিদ্যালয়ৰ দৰে সংগঠনবিলাকত বিদ্যালয়বিলাকত যদি আপোনালোকে যোগদান কৰিব বিচাৰিছে তো ডেফিনেটলি আপোনালোকে ৰেগুলাৰ আপডেট পাই থাকিবলৈ আৰু সকলোতকৈ আগতে আপোনালোকে নটিফিকেশ্যনছ পাবলৈ ডেফিনেটলি আমাৰ জ্ঞানতীৰ্থ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট ভিডিঅ'